মানুহে ধনী হলে পাহৰি যায় সিও এদিন দুখীয়া আছিল। শিক্ষক হলে পাহৰি যায় তেখেতো এজন ছাত্ৰ আছিল। আৰু অধিকাংশ নাৰীয়েই শাহু হলে পাহৰি যায় তাইও বোৱাৰী আছিল। মানুহৰ মূল্য খুবেই কম। 10,000 টকা হাৰি গ'লে 20 বছৰলৈ সেই কথা মনত পেলাই দুখ কৰে। অথচ মানুহ এজন হেৰাই গ'লে 40 দিন নহওঁতেই পাহৰিব বিচাৰে। বাচি থকাৰ সময়ত মানুহে মূল্য নাপায়, কিন্তু মৰাৰ পিছত মূল্য দিয়া মানুহৰ অভাৱ নাই। বহুতেই কয় মানুহজন ভাল আছিল, এনেকুৱা মানুহ সহজে নোলাব। এখেতৰ মৃত্যুত অপূৰণীয় ক্ষতি হ'ল। এজন গুৰুত্বপূৰ্ণ ব্যক্তিক আমি হেৰুৱালো, ইত্যাদি ইত্যাদি। কিন্তু শুনক, মানুহক জীয়াই থাকোঁতে মূল্য দিবলৈ শিকক। পিছত মৰাৰ পিছত শোকসভা পাতি কি লাভ? হয়নে নহয় কমেণ্ট কৰি জনাব। যি সকলোৱে আগত ক্ষমা খুজিব পাৰে সি সকলোতকৈ বেছি সাহসী। যিয়ে সকলোৰে আগত ক্ষমা কৰিব পাৰে সি সকলোতকৈ বেছি শক্তিশালী। যিয়ে সকলোতকৈ আগত পাহৰি যাব পাৰে সি সকলোতকৈ বেছি সুখী। নদীক পৰিষ্কাৰ কৰাৰ দৰকাৰ নাই, কেৱল লেতেৰা নকৰিব। নদীয়ে নিজেই নিজক পৰিষ্কাৰ কৰিব। বন্ধুসকল, গছ লগোৱাৰ প্ৰয়োজন নাই, কেৱল গছ নাকাটিব। গছে নিজে নিজেই গছ ভৰাই পেলাব। শান্তিক ৰক্ষা কৰাৰ দৰকাৰ নাই, কেৱল অশান্তি নকৰিব। শান্তি নিজেই ঘূৰি আহিব। সন্তানৰ কাৰণে সকলোতকৈ বেছি কষ্ট কৰে মা দেউতাই, কিন্তু সকলোতকৈ বেছি সুযোগ সুবিধা ও সন্মান ভোগ কৰে পত্নীয়ে। মই তোমাক ভাল পাওঁ, এই কথাষাৰতকৈ দামী কথা হ'ল মই তোমাক বিশ্বাস কৰোঁ। নাৰীক সন্মান কৰিলে পুৰুষৰ সন্মান কমি নাযায়, বৰঞ্চ পুৰুষৰ প্ৰতি নাৰীৰ বিশ্বাস ও ভৰসা বাঢ়িহে যায়। পৃথিৱীৰ সকলোতকৈ ডাঙৰ প্ৰতিশোধ হ'ল কথা কোৱা বন্ধ কৰি দিয়া। ভালপোৱা মানুহজনৰ পৰা সৌন্দৰ্যতা নহয় ভালপোৱা বিচৰা, দেহ নহয় মৰম বিচৰা, সন্দেহ নহয় বিশ্বাস কৰা। তেতিয়া দেখিবা তোমাৰ আৰু তেওঁৰ সম্পৰ্কটো কিমান সুকীয়া। কিছুমান বিশেষ সম্পৰ্কৰ সততা আৰু গভীৰতা কিছুমান বিশেষ সময়তহে জুখিব পাৰি। যেনে সন্তান বৃদ্ধ বয়সত, বন্ধু বিপদৰ সময়ত, প্ৰেমিকা বা পত্নী দৰিদ্ৰতা অথবা অভাৱৰ সময়ত, প্ৰেমিক আৰু স্বামী কোনেও নুবুজাৰ সময়ত। এনেকৈয়ে ভাল লাগে এতিয়া, আৰু কাকো নিবিচাৰোঁ। না কাৰোবাক পোৱাৰ হেঁপাহ আছে, না কাৰোবাক হেৰুৱাৰ। নিজেই নিজক সময় দিছোঁ, নিজেই নিজক সুখী কৰি ৰাখিছোঁ বহুখিনি। জীৱনৰ প্ৰতিটো দিনেই সুখী হৈ থাকিবলৈ শিকক, কাৰণ মনত ৰাখিব গধূলি হওঁতে কেৱল সূৰ্যটোৱেই অস্ত নাযায়, আপোনাৰ জীৱনৰ পৰা এটা বহু মূল্যৱান দিনো শেষ হৈ যায়। জীৱনত যদি সফল হ'ব বিচাৰিছে তেতিয়াহ'লে কোৱা কম কৰক, শুনিবলৈ শিকক। ভাবিবলৈ কম কৰক, কাম কৰিবলৈ শিকক। আপত্তি কৰিবলৈ কমাওক, সন্দেহ কৰিবলৈ কমাওক। কেৱল নিজৰ ওপৰত ভৰসা কৰিবলৈ শিকক। জীৱনত যদি কিবা এটা কৰিব খুজিছে ভিৰৰ পৰা হাত সাৰি থাকিব, কাৰণ ভিৰে সাহস দিয়ে হয়, কিন্তু চিনাকিটো কাঢ়ি লৈ যায়। সদায় মনত ৰাখিব বুদ্ধিয়কে মনে মনে থাকে, বুজাজনে কয় আৰু মূৰ্খইহে ফটুৱা লেকচাৰ মাৰে। লাভ পৃথিৱীৰ আটাইতকৈ তললৈ যোৱা বস্তু, মানুহে সদায় ইয়াক উঠায়ে থাকে। কান্দিলেই কাকো পোৱা নাযায়, হেৰুৱালেই কাকো পাহৰা নাযায়। জীৱন পৰিৱৰ্তনৰ বাবে সময় সকলোৱে পায়, কিন্তু মনত ৰাখিব সময় পৰিৱৰ্তনৰ বাবে জীৱনক বাৰে বাৰে পোৱা নাযায়। মানুহৰ প্ৰথম পৰিচয় তাৰ ধুনীয়া চেহেৰাই দিয়ে, আৰু আচল পৰিচয় তাৰ ব্যৱহাৰেই দিয়ে। মানুহেই মানুহৰ ৰাস্তা কাটে, মেকুৰীক আকৌ এনে বদনাম দিয়া হয়। নিজৰ ওপৰত ভৰসা ৰখাটো পক্ষীৰ পৰা শিকিব, কিয়নো পক্ষীয়ে সন্ধিয়া বাহলৈ ঘূৰি আহোঁতে ওঠত কেতিয়াও কালিৰ বাবে খাদ্য নানে, কিয়নো কালি কেতিয়াও নাহে
আৰু আজি কেতিয়াও নাযায়। যদি তোমাৰ আৰু তোমাৰ সপোনৰ মাজত কোনোবা থিয় হৈ আছে, তেনেহ'লে বুজিবা তোমাৰ সক্ষমতাৰ ওপৰত সন্দেহ আছে। গতিকে নিজৰ সক্ষমতাৰ ওপৰত বিশ্বাস ৰাখা। জীৱনত যিসকলে তোমাক সফল হোৱাটো নিবিচাৰে, তেওঁলোকৰ কাৰণে ইমানেই কষ্ট কৰা যাতে তোমাৰ সফলতা দেখি তেওঁলোকে তোমাক চেলুট দিবলৈ বাধ্য হয়। বহু ভাগ্যশালী হয় সেইজন যিজনে নেকি বুজাৰ সময়তে বুজে। প্ৰায়বোৰ কথাতে আপত্তি কৰা মানুহবোৰেই হ'ল সকলোতকৈ দুৰ্বল। কাৰোবাৰ প্ৰেৰণাৰ বাবে অপেক্ষা নকৰিবা। কিবা এটা নিজে আৰম্ভ কৰা। তোমাৰ কাম কোনো কৰি নিদিয়ে, নিজেই নিজৰ কাম কৰিব লাগিব। জন্ম হ'ল আনন্দময়, মৃত্যু হ'ল শান্তিময়, আৰু ইয়াৰ মাজৰ সময়খিনি বেদনাময়। বিশ্বাস ভাঙি যোৱাৰ পিছত কোৱা চৰি কোনো মূল্য নাই। বেয়া সময় অতীত হৈ যায়, কিন্তু বেয়া ব্যৱহাৰ কেতিয়াও অতীত নহয়। সাহস হেৰুওৱাসকলে সফলতাৰ বাট সৰু দেখে, কিন্তু শেষ উশাহলৈ যুঁজাজনৰ বাবে ৰাস্তাৰ কোনো শেষ নাই। কেতিয়াও নিজকে অকলশৰীয়া বুলি নাভাবিব। এইটো ভাবক আপুনি অকলেই যথেষ্ট। বিষতো ইমান বিষ নাথাকে, যিমান বিষ আজিকালি মানুহৰ হৃদয়ত আনলৈ বুলি থাকে। সেয়ে আনক আশা কৰা বাদ দিয়ক আৰু নিজৰ মনত এইটো বহুৱাই লওক, আপোনাৰ অবিহনে আপোনাক কোনেও সফলতা দিব নোৱাৰে। নিজৰ দুখ আৰু বেদনাৰ কথা কেতিয়াও সকলোকে নক'ব, কিয়নো সকলোৰে ঘৰত মলম নাথাকে, নিমখ কিন্তু সকলোৰে ঘৰতে থাকে। বহুতেই কয় সংসাৰখন হেনো মৰমেৰে চলে, বন্ধুত্বৰে চলে, কিন্তু সংসাৰৰ সাগৰত সাঁতুৰি নাদুৰি শিকিলোঁ সংসাৰখন দেখোন স্বাৰ্থতহে চলে। এবাৰ ভাবি চাওকচোন, চকু কোনো পুখুৰী নহয়, তথাপিও পানীৰে ভৰি থাকে। শত্ৰুতা কোনো বীজ নহয়, তথাপিও হৃদয়ত গজি উঠে। আত্মসন্মান কোনো শৰীৰ নহয়, তথাপিও আঘাত লাগে। মানুহ কোনো বতৰ নহয়, অথচ সলনি হয়। উঠখন কোনো কাপোৰ নহয়, অথচ চিলাই থ'ব পাৰি। আটাইতকৈ ভাল সুৰক্ষা হ'ল বিশ্বাস, আৰু আটাইতকৈ ভাল অস্ত্ৰ হ'ল ধৈৰ্য। বুদ্ধি কোনো লৌহ নহয়, কিন্তু ই যুদ্ধ জয়ী হোৱা একমাত্ৰ আহিলা। এই পৃথিৱীত আটাইতকৈ ভাল ঔষধ হ'ল হাঁহি, আৰু আটাইতকৈ ভাল সম্পত্তি হ'ল বুদ্ধি। ইয়াৰে আটাইতকৈ ডাঙৰ আৰু আনন্দৰ কথা এইটোৱে যে এই সকলোবিলাক বিনামূলীয়া। জীৱনত হাঁহিটোৱেই সম্বল। হাঁহি নাথাকিলে সকলো ফালে অন্ধকাৰ, সেইবাবে হাঁহিব লাগে। যিয়ে হাঁহিব জানে তেওঁ আগবাঢ়ি যাবই, কিন্তু সাৱধান, আনক উপলুঙা আৰু ঠাট্টা কৰি কেতিয়াও হাঁহিবলৈ কাকো নক'ব। যদি আপুনি নিজৰ ধন সম্পত্তিৰ মূল্য চাব বিচাৰে, তেন্তে বেংক বেলেঞ্চ নাচাব, নিজৰ চকুৰ পৰা চকুলো উলিয়াই চাওক। কিমান মানুহে আপোনাক চকু পানী মচিব আহে। আচৰণ আৰু মৰম দুটা এনেকুৱা পক্ষী, ইয়াৰে ভিতৰত যদি কোনোবা এটা উৰি যায়, আনটোৱে নিজে নিজে উৰি যায়। সদায় মনত ৰাখিবা, ভাঙি যোৱা বিশ্বাস আৰু পাৰ হৈ যোৱা সময় কেতিয়াও ঘূৰি নাহে। ওচৰৰ পৰা অহা শব্দবোৰৰ ভিতৰত সকলোতকৈ ওচৰৰ পৰা অহা শব্দটোৱেই হ'ল আত্মাৰ শব্দ, কিন্তু বহুত কম মানুহেহে এই শব্দটো শুনে। সংসাৰত দুই ধৰণৰ মানুহ থাকে, এক প্ৰকাৰে সুযোগ পালেই লগ এৰি দিয়ে, আৰু দ্বিতীয়বিধে লগ দিয়াৰ বাবে সুযোগ বিচাৰি ফুৰে, আৰু দুয়োজনৰে পৰিচয় বেয়া সময়তহে পোৱা যায়। আপুনি নিজে হাজাৰ ভুল কৰিলেও নিজকে নিজে মৰম কৰে, ক্ষমা কৰে, কিন্তু আনে কৰা সামান্য সৰু ভুলৰ বাবে তেওঁক কিয় ঘৃণা কৰিবলৈ লয়। মানুহক হৃদয় উজাৰি সন্মান দিব, এই কাৰণে নহয় যে এইটো তেওঁৰ অধিকাৰ, এই কাৰণেই দিয়ক এইটো আপোনাৰ সংস্কাৰ। সেই মানুহজনক কেতিয়াও মিছা কথা নক'বা, যিজনে তোমাৰ মিছা কথাও সঁচা বুলি ভাবে। জীৱনত যি কৰিব নিজৰ শক্তিৰে কৰক, আনৰ নহয়, কিয়নো ভাটৌৱে আনৰ মাত ল'বলৈ যোৱাৰ কাৰণে সজাত বন্দী হ'ব লগা হয়, আৰু ঈগলে নিজৰ শক্তিৰ ওপৰত বিশ্বাস কৰি উৰে, সেয়ে আকাশ চুব পাৰে। যিজনে তোমাৰ খং সহ্য কৰিও তোমাৰ লগত থাকিব,
তেওঁতকৈ মৰম আৰু ভাল পোৱা আপোনাক কোনো দিব নোৱাৰে।